মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনে ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। বিনামূলীয়া চাউল সংগ্ৰহ কৰিলেনে 10 নৱেম্বৰৰ পৰা পাব দাইল, চেনি, নিমখ। প্ৰতি মাহে 2000 টকা পৰ্যন্ত সকাহ পাব হিতাধিকাৰীসকলে। বৰ্তমান চলি আছে অন্ন সেৱা দিন। প্ৰতি মাহে আপুনি 117 টকাতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। বজাৰ দৰতকৈ কম মূল্যত লাভ কৰিব ৰেচন কাৰ্ডৰ সামগ্ৰীসমূহ। ৰেচন কাৰ্ডত আপুনি প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি মাহে এটা পৰিয়ালে 2000 টকা পৰ্যন্ত সকাহ পাব চৰকাৰৰ পৰা। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰ প্ৰিণ্ট। ৰেচনৰ সামগ্ৰী ল'ব যাওঁতে খেলি মেলি পালে ৰেচনৰ দোকানীৰ বিৰুদ্ধে 1800-345-3611 নম্বৰত দিয়ক অভিযোগ। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যত বিতৰণ কৰা হ'ব বিনামূলীয়া ই-ৰিক্সা আৰু ম'পেড। আজিয়ে কৰক আবেদন, জানি লওক সবিশেষ তথ্য। হয় দৰ্শকসকল, সমগ্ৰ অসমতে বিতৰণ কৰা হ'ব বিনামূলীয়া ই-ৰিক্সা আৰু ম'পেড। শীঘ্ৰেই সাজু কৰক নথি পত্ৰ। বৰ্তমান চলি আছে ই-ৰিক্সা আৰু ম'পেডৰ বাবে আবেদন প্ৰক্ৰিয়া। সংগ্ৰহ কৰক আবেদনৰ ফৰ্ম। বাৰ্ষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ পৰা বিতৰণ কৰা হ'ব বিনামূলীয়া ই-ৰিক্সা আৰু ম'পেড। অসমৰ প্ৰতিগৰাকী দৰিদ্ৰ লোককে স্বাৱলম্বিতাৰ বাবে দিয়া হ'ব বিনামূলীয়া ই-ৰিক্সা আৰু ম'পেড। অহা 30 নৱেম্বৰৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব বিনামূলীয়া ই-ৰিক্সাৰ ফৰ্ম। আৰু লগতে ডিচেম্বৰ মাহত কৰা হ'ব আবেদনকাৰীৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন। বিনামূলীয়া ই-ৰিক্সা আৰু ম'পেড পাবলৈ কি কি নথিৰ প্ৰয়োজন হ'ব সবিশেষ তথ্য জানি লওক। প্ৰথমতে বিনামূলীয়াকৈ ই-ৰিক্সা আৰু ম'পেড পাবলৈ হ'লে দিব লাগিব আয়ৰ প্ৰমাণপত্ৰ। আৰু লগতে দাখিল কৰিব লাগিব আবেদনকাৰীৰ সকলো বাধ্যতামূলক নথিপত্ৰ। নথিপত্ৰত বিসংগতি থকা আবেদনকাৰীয়ে নাপাব বিনামূলীয়া ই-ৰিক্সা আৰু ম'পেড। অসম চৰকাৰৰ বাৰ্ষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ তৰফৰ পৰা কৰা হৈছে ঘোষণা। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। আপুনি অৰুণোদয়ৰ নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এই কাম। নতুনসকলৰ বাবেও আছে নতুন নিয়ম। হয় দৰ্শকসকল, আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এইকেইটা কাম। আৰু লগতে নতুন হিতাধিকাৰীসকলৰ বাবে আছে কেইবাটা নিয়ম। প্ৰথমতে অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰেই আপডেট কৰিব লাগিব KYC। কিয়নো KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব ধন। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংকৰ একাউণ্ট ঠিক হৈ থাকিব লাগিব। আৰু ইয়াৰ লগতে অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব লাগিব। হঠাৎ কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব। এতিয়াৰে পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব। যদি কোনো মাহত টকা জমা নহয় ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ দিব পাৰিব। তৃতীয়তে অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিব ফোন নম্বৰ। আৰু সেই বিশেষ ফোন নম্বৰটো হৈছে 1800-202-6256। এই ফোন নম্বৰত ফোন কৰি বা মেছেজ কৰি দিব পাৰিব অৰুণোদয়ৰ বিষয়ে সকলো ধৰণৰ অভিযোগ। অৰুণোদয়ৰ ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। পুৱা 10 বজাৰ পৰা 6 বজালৈ ফোন কৰিব পাৰিব এই নম্বৰত। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ। আজি এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ঘোষণা কৰিছে। কেজি অহা 10 তাৰিখৰ পৰা আমি সৰ্বমুঠ 117 টকাত ৰাইজৰ বাবে আগবঢ়াই দিম। কিন্তু 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে আমি ৰাইজক 1 কেজি চেনি, 1 কেজি দালি আৰু 1 কেজি নিমখ আমি আগবঢ়াম। এই সুন্দৰ আঁচনিটো অহা 10 নৱেম্বৰ তাৰিখে আমি আৰম্ভ কৰিম। বহুতে মোক জোকায়ো, মিঠাতেল বুলিও জোকালে, কিবা বুলি। এই সন্মানৰ লগতে মোদী ডাঙৰীয়াই বিনামূলীয়া চাউল দিছে। এতিয়া আমি দালি, নিমখ আৰু চেনি দিম। মই সিদিনাখন হিচাপ কৰি চাইছো, অৰুণোদয়, চাউল, দালি, নিমখ, তেল সকলো লগ লাগিলে এটা পৰিয়ালে চৰকাৰৰ পৰা এতিয়া
2000 টকাতকৈও বেছি মাহিলী সকাহ পায়। ই বহুত ডাঙৰ সকাহ। আমি যিসকলে সকলো কথাতে মানুহক উপলুঙা কৰোঁ, তাৰ আমি মূল্য বুজি নাপাওঁ। কিন্তু যি মায়ে, যি বাইদেউ, যি ভণ্টিয়ে নিযুত মইনা পাইছে, অৰুণোদয় পাইছে, মহিলা উদ্যমিতা পাইছে, তেখেতসকলে অনুভৱ কৰে যে এতিয়া নিজকে তেওঁলোকে কিমান সাহসী অনুভৱ কৰে।